নমস্কাৰ প্ৰাইম সাসপেক্টলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই বন্তু কুমাৰ হৈকিয়া প্ৰাইম সাসপেক্ট আৰম্ভ কৰিব বিচাৰিছো প্ৰাইম সাসপেক্টৰ আৰম্ভণিতে এটা ডাঙৰ খবৰ জনাই ল'ব বিচাৰিছো ভেজাল ঔষধৰ বেহা চলিছে গুৱাহাটীৰ কেবাখনো ফাৰ্মেসিয়ে ভেজাল ঔষধ বিক্ৰী কৰে 13 বিধ ভেজাল ঔষধৰ তালিকা আসাম টক্সৰ হাতলৈ আহিছে আকৌ কৈছো গুৱাহাটীৰ ফাৰ্মেসিত ভেজাল ঔষধ বিক্ৰী হয় 13 বিধ ভেজাল ঔষধ ধৰা পৰিছে চিনাক্ত হৈছে আপুনি হততে গ্যাস হলে বা পেটৰ বিষ হলে বা জ্বৰ হলে ফাৰ্মেসিলৈ গৈ এটা টেবলেট লয় আৰু সেই টেবলেটটো খোৱাৰ পাছত আপুনি কিছু মানে যেনে ধৰণে আৰাম পাব লাগে তেনে ধৰণে আৰাম নাপায় অৰ্থাৎ ভেজাল ঔষধ আপোনাৰ পেটলৈ গৈ আছে গতিকে গ্যাসৰ ঔষধ সৰ্দি কাহ জ্বৰৰ ঔষধ খোৱাৰ আগত এবাৰ ভালকৈ ভাবিলক আমাৰ এই প্ৰতিবেদনটো চাওক আমি গ্ৰাফিক্সৰ জৰিয়তে দেখাব বিচাৰিছো পশ্চিমবংগৰ পৰা অসমৰ বজাৰ নিয়ন্ত্ৰণ কৰিছে ভেজাল ঔষধৰ কোম্পানীয়ে জীৱনদায়িনী ভেজাল ঔষধক লৈ অসমত ভয়ংকৰ বজাৰ চলিছে পশ্চিমবংগৰ ভেজাল ঔষধ কোম্পানীয়ে দখল কৰিছে অসমৰ বজাৰ এটা গুৰুত্বপূৰ্ণ খবৰ ঔষধ ক্ৰয় কৰোতে আপুনি সাৱধান হওক গুৱাহাটীৰ ফাৰ্মেসি অধিকাংশ ঔষধ ভেজাল তাৰে ভিতৰত 13 বিধ ঔষধ এতিয়ালৈকে ধৰা পৰিছে পেণ্টপ ডি আৰ্চকল 300 বহুতে লয় আমি নাম কেটা দেখুৱাইছো তেলমা এম আৰু তেলমা 40 এই কেটা ঔষধ হততে আপুনি ক্ৰয় কৰে বিভিন্নজনে ক্ৰয় কৰে এই কেটা ঔষধ লওঁতে আপুনি এবাৰ ভালকৈ ভাবি চাওক বিশেষকৈ গ্যাস উচ্চ ৰক্তচাপ লিভাৰ জ্বৰ কাহ সৰ্দিৰ ঔষধ লওঁতে আপুনি ভালকৈ চাই চিন্তি লওক ব্ৰ্যান্ডটো চাওক এটা ব্ৰ্যান্ডেড ঔষধ আমি দেখিবলৈ পাইছো ব্ৰ্যান্ডেড ঔষধ ভেজালকৰণ কৰিছে আৰু সেই ভেজাল ঔষধ গুৱাহাটীত বিক্ৰী হৈ আছে গুৱাহাটীৰ কেবাখনো ফাৰ্মেসিৰ তথ্য আহিছে আমি উল্লেখ কৰিম মোৰ হাতত এখন বিশেষ পত্ৰ আছে পত্ৰখনো আমাৰ বৰ্ণালীয়ে দেখুৱাব পত্ৰখন আপোনাৰ মোৰ বাবে দিয়া হৈছে আৰু হেখন হৈছে ৰাজহুৱা জাননী আমি ৰাজহুৱা জাননীখন এই মুহূৰ্তত টেলিভিছন স্ক্ৰীনত দেখুৱাইছো এই ৰাজহুৱা জাননীখনত এটা কথা স্পষ্ট যে সদৌ অসম ঔষধ পৰিদৰ্শক সন্থাই এইখন ৰাজহুৱা জাননী দিব লগা হৈছে স্বাস্থ্য বিভাগৰ অকমন্যতাৰ বাবে স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ বাবে আজি এইখন ৰাজহুৱা জাননী মোৰ হাতত থকা ৰাজহুৱা জাননীখন অসমবাসী ৰাইজক দেখুৱাব লগা হৈছে বা সদৌ অসম ঔষধ পৰিদৰ্শক সন্থাই দিব লগা হৈছে আপুনি জানি আচৰিত হ'ব বৈধ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰাৰ পাছতহে অনুজ্ঞাপত্ৰ নিৰ্মাতা বা অনুমোদিত বিতৰকৰ পৰাহে ঔষধ ক্ৰয় কৰা হয় কিন্তু এতিয়া বহু ফাৰ্মেসিয়ে কোনো কোম্পানীৰ পৰা কম টকাত সেই ঔষধসমূহ ক্ৰয় কৰি বিক্ৰী কৰিছে যিবোৰ জীৱনদায়িনী ঔষধ আপোনাৰ মোৰ বাবে ভয়ংকৰ বিপদজনক আকৌ কৈছো সদৌ অসম ঔষধ পৰিদৰ্শক সন্থাই এইখন ৰাজহুৱা জাননী দিবলৈ বাধ্য হৈছে আৰু এই জাননীখনত বহু কথা উল্লেখ কৰা হৈছে আপুনি এখন ফাৰ্মেসিলৈ সোমাব আপুনি গ্যাসৰ ঔষধ ক্ৰয় কৰিব যেটো গ্যাসৰ ঔষধ আপোনাৰ 100 টকা সেই গ্যাসৰ ঔষধটো আপুনি 80 টকাত পাব বা 95 টকাত পাব 5% 10% 15% 20% লৈকে আজিকালি ফাৰ্মেসিসমূহত ডিসকাউন্ট দিয়ে হে ডিসকাউন্ট দিয়া ঔষধসমূহ লওঁতে আপুনি সাৱধান হওক কাৰণ হে ডিসকাউন্ট দিয়া ঔষধসমূহে হয়তো ভেজাল এই ভয়ংকৰ তথ্য আমাৰ হাতলৈ আহিছে আমি টেলিভিছন স্ক্ৰীনত দেখুৱাইছো নিশ্চিতভাৱে চাওক আপুনিও দেখিব কেবাটাও ঔষধ বিশেষকৈ লিভাৰৰ যেটো আৰ্চকল 300 টো ভেজাল বুলি কোৱা হৈছে নাম কেটা আমি টেলিভিছন স্ক্ৰীনত দেখুৱাইছো অসমৰ ৰাইজে চাওক পেণ্টপ ডি আৰ্চকল 300 তেলমা এম তেলমা 40 আদি 13 বিধ ঔষধ ভেজাল বুলি চিনাক্ত হৈছে
আৰু এতিয়া ঔষধ পৰিদৰ্শক সন্থাই জনোৱা মতে যে যিসমূহ ফাৰ্মেচীয়ে ক্ৰয় কৰে ঔষধসমূহ সেই ফাৰ্মেচীসমূহে সেই ভেজাল কোম্পানীসমূহৰ লগত যোগসূত্ৰ স্থাপন কৰি এই ঔষধৰ বেহা গুৱাহাটীত চলাইছে, অসমত চলাইছে। আপুনি জানি আচৰিত হ'ব, যিটো ঔষধ অন্য ৰাজ্যত কাম দিয়ে, সেই ঔষধটো অসমৰ ঔষধ বা অসমৰ ফাৰ্মেচীৰ পৰা কিনিলে সিমান কিন্তু কাম নিদিয়ে। আকৌ কৈছোঁ, পশ্চিমবংগৰ পৰা আহি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আশে-পাশে, লাল গণেশৰ আশে-পাশে এই কেইবাটাও কোম্পানীয়ে এনেধৰণৰ ভেজাল ঔষধৰ বেহা চলাইছে। আমি এই সম্পৰ্কত সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল ৰহমানৰ সৈতে। ৰুবুল ৰহমান, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ভেজাল ঔষধ প্ৰায় 13 বিধ ভেজাল ঔষধ বিক্ৰী হৈ আছে আৰু চিনাক্ত হৈছে। আপোনাৰ হাতত কি তথ্য আছে ৰুবুল ৰহমান? আপুনি ঠিকেই প্ৰশ্ন উত্থাপন কৰিছে। যিহেতু যি খাদ্য সামগ্ৰী আছে, ভেজাল খাদ্য সামগ্ৰী, সেই খাদ্য সামগ্ৰীৰ লগতে শাক পাচলিটো যি ভেজাল আছে বা মাছ মাংসতেই হওক, সেই মাছ মাংসৰ ভেজাল ইতিমধ্যে এই অসমত সেই গ্ৰাস কৰিছে। ঠিক একেদৰে সমান্তৰালকৈ এই খাদ্য সামগ্ৰীৰ সমান্তৰালকৈ ৰোগীৰ যি জীৱনক লৈ হেতালি খেলিছে, অৰ্থাৎ ৰোগীৰ জীৱনদায়িনীৰ ঔষধ, সেই ঔষধে এতিয়া সমগ্ৰ অসমত চানি ধৰিছে। অৰ্থাৎ এক দুষ্ট চক্ৰই এই যি ভেজাল ঔষধ, এই কেৱল অসমতে সেই ভেজাল ঔষধসমূহ যোগান ধৰি এক মুনাফা লুটি আছে। আৰু এই ক্ষেত্ৰত কাৰ কি হাত আছে এতিয়া সন্দেহ বা প্ৰশ্নবোধক হৈ পৰিছে। যিহেতু ইয়াত স্বাস্থ্য বিভাগ আছে, ঔষধৰ যি টেষ্টিং ডিপাৰ্টমেণ্ট আছে, সেই তেওঁলোক আছে, ঔষধ পৰিদৰ্শক আছে, ইনস্পেকশ্যন আছে। আৰু এই ক্ষেত্ৰত কেনেধৰণে এই বহিৰাজ্যৰ পৰা এই গুৱাহাটীত থিতাপি ল'ব পাৰিছে, সেই এটা ডাঙৰ প্ৰশ্ন। ইতিমধ্যে অভিযোগ উঠিছে যে বহিৰাজ্য অৰ্থাৎ কলকাতাৰ পৰা এই গুৱাহাটীলৈ সেই ভেজাল ঔষধসমূহ যোগান ধৰা হৈছে। আৰু তাৰে এছাম লোকে, যি ফাৰ্মেচীৰ যি এছাম লোক আছে, সেই একাংশ ফাৰ্মেচীয়ে সেই ৰাজ্যৰ অৰ্থাৎ গুৱাহাটীৰ পৰা সমগ্ৰ জিলালৈ এইবিলাক যোগান ধৰি অহাৰ তথ্য ইতিমধ্যে লাভ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ কৰিব পাৰি যে যি ষ্টেট ড্ৰাগ টেষ্টিং লেবৰেটৰী আছে, তেওঁলোকে ইতিমধ্যে 13 বিধ ঔষধ বেন কৰিছে বা ধৰা পেলাইছে। আৰু সেই 13 বিধ ঔষধ সাধাৰণ জ্বৰ কাহৰ পৰা আদি কৰি যি গেছ বা উচ্চ ৰক্তচাপৰ জনিত বিভিন্ন ধৰণৰ ঔষধ সম্পূৰ্ণ এতিয়া ব্ৰেণ্ড নেমৰ ঠাইত এতিয়া নকল বা ভেজাল ঔষধ যোগান ধৰা হৈছে। আৰু এই সম্পৰ্কে আমি যি ড্ৰাগছ ইনস্পেকশ্যনৰ বা ইনস্পেক্টৰৰ ওচৰত আমি কাষত তেওঁলোকৰ এই বিষয়ে আমি জানিব বিচাৰিছিলোঁ। তেওঁলোকে এক ৰাজহুৱা জাননীও তেওঁলোকে উল্লেখ কৰিছে আৰু তেওঁলোকে নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক হৈ পৰিল। কিন্তু প্ৰশ্ন হয় যে এয়া কাৰ আশীৰ্বাদত বা স্বাস্থ্য বিভাগৰ আশীৰ্বাদত নে ড্ৰাগছৰ যি টেষ্টিং লেবৰেটৰী আছে বা অন্যান্য ড্ৰাগছ ইনস্পেকশ্যনৰ এই এটা সম্পূৰ্ণ এক প্ৰশ্নবোধক আহি পৰিছে। বা ফাৰ্মেচীসকলৰ লগত এটা অভিযোগ উঠিছে যে ফাৰ্মেচীৰ মালিকসকলৰ লগত এক গোপন মিতিৰালিৰ বাবেই নেকি এনেধৰণে সমগ্ৰ এই গুৱাহাটীকে ধৰি জিলাসমূহত এই ভেজাল ঔষধে ভৰি পৰিছে। যিহেতু এটা উল্লেখ কৰিব পাৰি যে এক মধ্যবিত্ত দুখীয়া শ্ৰেণীৰ লোকসকলে যিহেতু এটা ডিছকাউণ্টত তেওঁলোকৰ যেতিয়া জীৱনদায়িনী ঔষধৰ প্ৰয়োজন হয়, তেওঁলোকে চিধাই কিমান কম ৰেটত বা ডিছকাউণ্টত ঔষধ আনিব পাৰি সেই তাৰ ফাৰ্মেচীসমূহলৈ ঢাপলি মেলে। ঠিক একেদৰে সেই 20-30% 10ৰ পৰা 20-30% লাভৰ আশাত তেওঁলোকে সেই ভেজাল ঔষধসমূহ ক্ৰয় কৰা দেখিবলৈ পোৱা যায়। আৰু তাৰ ফলতে এই বিভিন্ন ধৰণৰ ৰোগীও এতিয়া সেই ৰোগীৰ যি নিৰাময় অৱস্থা, সেই নিৰাময় তেওঁলোকে নাপায়। বা এনেধৰণৰ বহু ধৰণৰ অভিযোগ আছে ফাৰ্মেচীসকলৰ বিৰুদ্ধে বা এতিয়া ইনস্পেকশ্যন বা ইনস্পেক্টৰ ড্ৰাগছ ইনস্পেক্টৰসকলৰ। ধন্যবাদ জনাইছোঁ ৰুবুল ৰহমান, আপুনি উল্লেখ কৰিছে। আমি ৰাইজক অনুৰোধ জনাইছোঁ, এই ফাৰ্মেচীত বা ঔষধৰ বেহা চলোৱা, ভেজাল ঔষধৰ বেহা চলোৱা আমি ফাৰ্মেচীৰ মালিকসমূহলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে মানুহৰ জীৱনক লৈ হেতালি নেখেলিব। ব্যৱসায় কৰিছে কৰক, কিন্তু ভেজাল ঔষধক লৈ ব্যৱসায় নকৰিব। ভেজাল ঔষধক লৈ ব্যৱসায় কৰাৰ বাবেই অসমত বহু লোকে এতিয়া বিভিন্ন জটিল ৰোগত আক্ৰান্ত হ'ব লগা হৈছে। আমি এক সদৌ অসম ঔষধ পৰিদৰ্শক সন্থাৰ যিখন ৰাজহুৱা জাননী, এই জাননীখন অসমৰ ৰাইজক দেখুৱাইছোঁ। ইয়াত কেইবাটাও কথা উল্লেখ আছে। প্ৰতিটো
বিক্ৰী চালানত থাকিব লাগিব তাৰিখ, ক্ৰেতাৰ নাম, অনুজ্ঞাপত্ৰৰ বিৱৰণ, ঔষধৰ নাম, পৰিমাণ, বেচ নম্বৰ, প্ৰস্তুতকৰণৰ নাম আৰু যোগ্য ব্যক্তিৰ স্বাক্ষৰ লগতে সকলো লেনদেনৰ ৰেকৰ্ড ক্ৰমিকভাৱে নম্বৰ দিব লাগিব। কালক্ৰম অনুসৰি কমেও 3 বছৰৰ ৰক্ষণাবেক্ষণ কৰিব লাগিব। গতিকে এনেবোৰ কোনো নীতি নিয়ম নমনাকৈ ঔষধ পৰিদৰ্শকক ভেজাল ক্ষমা কৰিব ঔষধ পৰিদৰ্শকক বুঢ়া আঙুলি দেখুৱাই এই চক্ৰটোৱে ভয়ংকৰ বেপাৰ চলাইছে। এই চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। মেডিচিন সংক্ৰান্তত যদি কিবা ভেজালটো একচুৱেলি ছাবষ্টেণ্ডাৰ্ড বুলি এনেকুৱা যদি কিবা হয় তো তাৰ কাৰণে অথৰিটি আছে, ড্ৰাগছ কণ্ট্ৰল অথৰিটি। আপোনালোকে অথৰিটি তাত গ'লে আপোনালোকে ডিটেইলছখিনি পাব। গতিকে তেওঁৰ পৰাই আপুনি এইখিনি গোটেইখিনি পাই যাব। কিন্তু আমাৰ ফালৰ পৰা মেম্বাৰক আমি এৱাৰনেছটো এইটোৱে কৰোঁ, যেতিয়া আমি মেডিচিন পাৰ্চেজ কৰোঁ তাৰে উইদাউট বিলত যাতে কোনোৱে মেডিচিন পাৰ্চেজ নকৰে। আৰু যেতিয়া বিল লয়, বিলৰ লগত তাতে এটা আমাৰ কি হয়, গোটেই মেডিচিনৰ বেচ নাম্বাৰ আৰু এক্সপাইৰী দিয়া থাকে। গতিকে বেচ আৰু এক্সপাইৰীটো যাতে মিলাই পেলাই মেডিচিনখিনি ৰাখে, আমি সদায় আমাৰ মেম্বাৰক এই এৱাৰনেছখিনি কৰি থাকোঁ। আৰু আমাৰ মেম্বাৰ যিমানখিনি হয়, আগত যদিও অলপ ইফাল সিফাল হৈছিলে, কিন্তু আমি এতিয়া এৱাৰনেছ চলোৱাৰ কাৰণে আমাৰ মেম্বাৰে এতিয়া মোটামুটি 99% মেম্বাৰে এইটো মেইনটেইন কৰি আছে। আৰু আগলৈকেও আমি যাতে এই ধৰণৰ আৰু যি অলপ চলপ যদি কিবা 1%ও যিটো আছে এইটো যাতে আমি শুধৰাই পেলাই আমি একদম ক্লিয়াৰ এটা আমাৰ মেডিচিনৰ সংক্ৰান্তত যাতে আমি এটা শুদ্ধ ব্যৱসায় চলাই যাব পাৰোঁ, আমাৰ মেম্বাৰে যেতিয়া চলাই যাব পাৰে তাৰ বাবে আমি চেষ্টা চলাই আছোঁ। আমি অনুৰোধ জনাইছোঁ ফাৰ্মেচীৰ মালিকসমূহলৈ, আপোনালোকে জোৰে তৰে পৰা কম টকাত পায় বুলিয়েই ঔষধ নিকিনিব আৰু জনতাক সেই ঔষধসমূহ বিক্ৰী নকৰিব। কাৰণ এই ঔষধসমূহে বিপদত পেলাব অসমৰ জনসাধাৰণক। স্বাস্থ্য বিভাগটোৰ অকৰ্মণ্যতাৰ বাবেই, স্বাস্থ্য বিভাগে গুৰুত্ব নিদিয়াৰ বাবেই এতিয়া অসমত এনেধৰণৰ ভেজাল ঔষধৰ বেহা চলিছে। অন্য ৰাজ্যসমূহত কিন্তু নহয়। অন্য ৰাজ্যসমূহত আপুনি চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ ঔষধ নাপায়, কিন্তু অসমত সেই সুবিধা, অসমত সেইসমূহ নীতি নিয়ম নোহোৱাৰ বাবেই এতিয়া য'তে ত'তে ঔষধ বিক্ৰী হৈছে, ভেজাল ঔষধ বিক্ৰী হৈছে। যোনে তোনেই সততে ঔষধ ক্ৰয় কৰি নিজেই খাইছে, ইউটিউব চাইছে, ঔষধ কিনিছে, নিজেই খাইছে। তাৰ ফলত কেনেধৰণৰ কি সমস্যা হৈছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই।